জুলুঙাৰ মেকুৰী ওলাই পৰিলে অতদিনে ফটা ঢোল বজাই 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 ইতিহাসৰ আটাইতকৈ মুখ্যমন্ত্ৰী হিচাপে দীঘলীয়া সংবাদমেল দিয়াৰ পাছতো দেখিলে যে তেওঁলোকৰ কোনো কাম দিয়া নাই হিতে বিপৰীত হৈছে তেওঁৰ যিবোৰ এজেণ্ট আছিলে সেইসকলে তেওঁলোকৰ ফটো মাৰি মাৰি তেওঁলোকে পাব্লিচিটি দিছিলে দিয়াৰ পিছত দেখা গ'ল যে ইয়াত একো নাই মানুহক মিছা বিভ্ৰান্ত কৰিব খুজিছে আৰু এগৰাকী অসমৰ কেন্দ্ৰীয় মন্ত্ৰী যিগৰাকী আছে তেওঁৰ অনুগ্ৰহত হোৱা মন্ত্ৰী সেই মন্ত্ৰীগৰাকীৰ মিছা ইনপুট লৈয়ে তেওঁ যিটো বিষয় এটা মানুহৰ মাজলৈ লৈ যাব খুজিছিলে সেই বিষয়টো দেখিলে যে ইয়াত কোনো ধৰণৰ কথা বতৰা নাই এই বিষয়টো যদি চিৰিয়াছ আছিলে তেতিয়াহ'লে দেশৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে এই গোটেই বিষয়টোৰ মধ্যস্থতা কৰিলে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিলে হ'লে সংসদৰ মজিয়াত উপদলপতি হিচাপে তাতে বহি আছে যোৱা 3টা কাৰ্যকাল লোকসভাৰ মজিয়াত বিৰোধী সাংসদ হিচাপে আছে তেওঁলোকৰ ইণ্টেলিজেন্স আছে আছে তেওঁলোকৰ আইবি আছে কেন্দ্ৰীয় চৰকাৰৰ চেন্ট্ৰেল এছবি আছে বিভিন্ন ধৰণৰ এজেন্সি আছে তেওঁলোকে যিবোৰে গোটেই কথাটো নিৰীক্ষণ কৰে আৰ্মি ইণ্টেলিজেন্স আছে এই সকলোবোৰ থকাৰ পাছতো গোটেই বিষয়টো যেহেতু কোনোৱে কোনো ধৰণৰ কৰ্ণপাত কৰা নাই কোনো ধৰণৰ কাণহাৰ দিয়া নাই অসমৰ মুখ্যমন্ত্ৰীৰ এই কথা বতৰাবোৰে এটা কথা প্ৰমাণিত কৰিছে যে তেওঁলোক আচলতে ভীষণ ভীতিগ্ৰস্ত 26ৰ নিৰ্বাচনক লৈ অসমৰ মুখ্যমন্ত্ৰী ভীষণ ভীতিগ্ৰস্ত সেইকাৰণে এই মিছা বিষয় এটা গৌৰৱ গগৈ পাকিস্তানলৈ যোৱা এই বিষয়টোক তেওঁ মানুহৰ মাজত এটা ভয় পাকিস্তানলৈ যোৱাৰ ইনপুট কাৰ লগত থাকিব ইনপুটটো দেশৰ ইণ্টেলিজেন্সৰ লগত থাকিব হোম মিনিষ্ট্ৰীৰ লগত থাকিব ডিফেন্স মিনিষ্ট্ৰীৰ লগত থাকিব সেইবোৰ কথা অসমৰ মুখ্যমন্ত্ৰীয়ে ক'বলৈ আৰু যদি চব কথা জনাৰ পাছত 3 মাহ যদি গোটেই কথাখিনি লুকুৱাই ৰাখিছে গতিকে দেশৰ আভ্যন্তৰীণ নিৰাপত্তা আৰু দেশৰ ইণ্টাৰনেল ছিকিউৰিটিৰ ওপৰত কোনে প্ৰত্যাহ্বান আনিছে অসমৰ মুখ্যমন্ত্ৰীয়ে দেশৰ সংবিধানৰ নামত শপত লয় দেশৰ স্বতন্ত্ৰতা সাৰ্বভৌমত্বৰ ওপৰত শপত লৈ তেওঁ অসমৰ মুখ্যমন্ত্ৰী হৈছে 3 মাহ যদি বিষয়খিনি লুকুৱাই ৰাখিছে নিৰ্বাচনৰ 2 মাহৰ আগত যদি এই বিষয়টো তেওঁ একেবাৰে বিৰাট এখন ড্ৰামা এখন নাটক কৰিব তাৰ কাৰণে জগৰীয়া কিন্তু অসমৰ মুখ্যমন্ত্ৰী নিৰাপত্তাজনিত এটা বিষয়ক লৈ যদি এনেকৈ পেংলাই কৰিছে এনেকৈ যদি কমেডি কৰিছে তাৰ কাৰণে কিন্তু অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীও কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে কাৰণ এই বিষয়বোৰ আলোচনা হৈছে দেশৰ প্ৰধানমন্ত্ৰীও পাকিস্তানলৈ গৈছে কোনো ধৰণৰ আগতীয়াকৈ প্ৰি শিডিউল নোহোৱাকৈ বিৰিয়ানী খাই আহিছে গৈ কৈছে যে এইটো এটা চৰ্চা কৰি আহিছে আলোচনা কৰি আহিছে অজিত ডোভাল যিগৰাকী দেশৰ নিৰাপত্তা উপদেষ্টা তেওঁ পাকিস্তানত থাকোঁতে তাতে তেওঁৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি এতিয়া বিভিন্ন ধৰণৰ কাম কাজত জড়িত হৈ আছে যিটো NGOত গৌৰৱ গগৈৰ পত্নীয়ে কাম কৰাৰ কথা কৈছে সেই NGOটো মুখ্যমন্ত্ৰী হৈ থাকোঁতে নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুজৰাটতো তেওঁলোকে কাম কাজ কৰিছিল গতিকে সেই NGOৰ কথা সেই কাম কাজৰ কথা এইবোৰ কথাৰ যোগেদি আচলতে এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো সন্দেহৰ মাজলৈ ঠেলি দিছে যদিহে সেই NGOটো গুজৰাটত মুখ্যমন্ত্ৰী হৈ থাকোঁতে তাত কাম কৰিব পাৰে দীঘলীয়া সময় কাম কাজত লিপ্ত হৈ থাকিব পাৰে দেশৰ প্ৰধানমন্ত্ৰীয়ে যদি আগতীয়া কোনো ধৰণৰ আনুষ্ঠানিক কোনো ধৰণৰ শিডিউল নথকাকে কোনো সূচী নথকাকে পাকিস্তানলৈ গৈ যদি তাত নামিব পাৰে যদি অজিত ডোভালৰ ল'ৰা ছোৱালীয়ে তাত পঢ়া শুনা কৰি দেশত চাকৰি কৰিব পাৰে বা যাৰ ল'ৰা ছোৱালীয়ে পাকিস্তানত পঢ়া শুনা কৰিছে তেওঁ যদি দেশৰ নিৰাপত্তা উপদেষ্টা হ'ব পাৰে তেতিয়াহ'লে অসমৰ মুখ্যমন্ত্ৰীয়ে অজিত ডোভাল দেশৰ প্ৰধানমন্ত্ৰী এই সকলোকো সংকটত পেলাইছে তেওঁলোককো প্ৰশ্ন উত্থাপন কৰিছে তেওঁলোকো দেশৰ নিৰাপত্তাৰ লগত জড়িত হৈ থকা দেশৰ আভ্যন্তৰীণ যিটো নিৰাপত্তা যিটো সাৰ্বভৌমত্ব বুলি কয় তাৰ প্ৰতি ভাবুকি অহাৰ গোটেই বিষয়টো অসমৰ মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰি দেশৰ প্ৰধানমন্ত্ৰী অজিত ডোভাললৈ প্ৰশ্ন উত্থাপন কৰিছে বা সন্দেহৰ আঙুলি টোৱাইছে 3 মাহ ৰাখি থোৱা কথাটো আৰু তাতো আশ্চৰ্যজনক কথা 3 মাহ যদি ৰাখি থৈছে মিনিমাম ন্যূনতম যদি কিবা ইনপুট আছে তাৰ কাৰণে জগৰীয়া কিন্তু অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীক কৰায়ত্ব কৰি জেললৈ নিক্ষেপ কৰিব লাগে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এইটো দায়িত্ব গ্ৰহণ কৰিব লাগে